নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৰে খবৰ ভালে আপোনালোক দেখি গমেই পাইছে চাগে ক'ত আহিছ যিয়ে মোৰ প্ৰথম এপিছডটো দেখিছে বুজিছেই চাগে মই ক'ত আহিছ তথাপি আকৌ এবাৰ কৈছো মই আহিছো ধুবুৰী ডিষ্ট্ৰিক্টত চাপটগ্ৰামত অৱস্থিত শ্ৰী লীলানন্দ পাগলা বাবা আশ্ৰমত তাত সোমোৱাৰ লগে লগে দেখিছেনে চাৰিওফালে ইমান ধুনীয়া সৌন্দৰ্য আৰু এয়াই হৈছে ত্ৰিজগতপতি অৰ্থাৎ শ্ৰীকৃষ্ণৰ মন্দিৰটো আৰু এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাই আছো সোমোৱাৰ লগে লগে আপোনালোকে চাৰিওফালে ত্ৰিজগতপতিৰ সকলো ৰহস্যৰ কাহিনী সাঁচি ৰখা দেখিবলৈ পাব যেনে গোপীসকলৰ লগত লীলা কৰি থকা শ্ৰীকৃষ্ণ অৰ্থাৎ ত্ৰিজগতপতিয়ে বাঁহী বজাই থকা মাকক আমনি কৰি থকা লগতে তেওঁৰ বহুতো অৱতাৰসমূহ দেখিবলৈ পাব আৰু এই মন্দিৰৰ চাৰিওফালৰ সৌন্দৰ্য ময়ো উপভোগ কৰোঁ লগতে আপোনালোকেও দেখি উপভোগ কৰক আপোনালোক চাগে ভাবি আছে এয়া মই ক'ত গৈ আছোঁ ৰ'ব দেখুৱাই আছোঁ দেখিছেনে এয়া হৈছে ৰথ ইয়াত ডাঙৰ মেলা বহে আপোনালোকে আহিবচোন দেখিবলৈ এই মন্দিৰৰ ভিতৰত যোৱা নহ'ল ইয়াত সদায় আপোনালোকে আহিলে কীৰ্তন শুনিবলৈ পাই থাকিব একে চেগতে আমি মন্দিৰৰ পিছফালে আহি পালোঁ কাৰণ মন্দিৰৰ কাষতে এখন সৰু পাৰ্ক আছে ভাবিলোঁ মই এক পাৰ্কখনত খেলি দিওঁ দেখিছেনে মোৰ এনেকুৱা কাম দেখি নাহাঁহিব দেই আৰু ইয়াৰ ভিতৰত দোকান আছে কিন্তু যিহে দাম আমি ঘূৰি পকি গৈ এখন দোকান গৈ পালোঁ আৰু খাই বৈ ঘৰ বুলি ৰাওনা হ'লোঁ মোৰ ভিডিঅ'টো যদি প্ৰথম চাই আছে তেন্তে লাইক ছাবস্ক্ৰাইব কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ বহাগৰ